দিনক দিনে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ আৰু এই গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কোনোৱে লৈছে শীতল পানীয়, কোনোৱে লৈছে কল্ড ড্ৰিংকছ, কোনোৱে লৈছে ডাবৰ পানীৰ সোৱাদ। আৰু আজি মই বৰ্তমান উপস্থিত আছো নগাঁও সৰ্বগাঁও বজাৰত মাৰোৱাৰী যুৱ মঞ্চ নগাঁও শাখাই যি শীতল পানীয় বটল তেওঁলোকে বিতৰণ কৰিছে যিসকল ৰাজপথেদি আহি আছে। আৰু মোৰ লগত মাৰোৱাৰী যুৱ মঞ্চৰ এগৰাকী কৰ্মকৰ্তা আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ, এক পদক্ষেপ, সুন্দৰ পদক্ষেপ। এইটো আজি নিৰ্জলা একাদশী এটা বহুত ডাঙৰ পৰব হয়। এইটো কাৰণে আমি আজি জুচ, কল্ড ড্ৰিংক, ঠাণ্ডা পানী আজি পাব্লিকৰ ভিতৰত বিলাই আছো। আমি প্ৰতি বছৰে এইটো কৰো। কিমানমান বটল বিতৰণ? আমি 3000 প্লাছ এতিয়ালৈকে বিলালো আৰু এতিয়া আইচক্ৰীমো বিলাম আমি। আজি প্ৰথম দিনা, আজি প্ৰথম ফাৰ্ষ্ট ডে। আৰু বেলেগ আৰু কি কি বিলাইছিলে পানীৰ লগত? এই কল্ড ড্ৰিংক বিলাইছো, ঠাণ্ডা মেংগ জুচ বিলাইছো, মাজা বিলাইছো, ঠাণ্ডা পানী বটলো বিলাই আছো, বিলাই আছো। আপুনি মাৰোৱাৰী যুৱ মঞ্চৰ মই ফাৰ্ষ্ট প্ৰেচিডেণ্ট। আমাৰ লগত আমাৰ সভাপতিও আছে, আমাৰ সভাপতি হয়। মই আপোনাৰ কাষলৈ আহিছোঁ। আজি যিহেতু গৰমৰ প্ৰকোপ বাঢ়িছে আৰু গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বহুতে শীতল পানী খাইছে। আমি এইটো প্ৰত্যেক বছৰত কৰোঁ। আমাৰ মাৰোৱাৰী সমাজ নগাঁও ব্ৰাঞ্চ যি আছে এইটো নিয়াৰ এবাউট 45 years আছপাছ ইয়াত হৈ গ'ল। আৰু প্ৰত্যেক বছৰত আমি নিৰ্জলা একাদশী যি আজি এইটো আছে, এদিন আমি ঠাণ্ডা কিবা জুচ বা পানী চানী এইটো বিতৰণ কৰোঁ। প্ৰত্যেক বছৰ আমাৰ এইটো নিয়ম আছে। ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী বাইদেউ আছে, মই বাইদেউৰ কাষলৈ যাব বিচাৰিছোঁ। বাইদেউ কি ক'ব আজি এই যি আপোনালোকে পদক্ষেপ লৈছে, কি ক'ব? আমি মাৰোৱাৰী যুৱ মঞ্চৰ ফালৰ পৰা দি আছো। আমি ভাবিছো চবে ঠাণ্ডা পানী খাওক, শীতল পানীয়ে চবকে ভাল কৰিব, ঠাণ্ডা লাগিব, অলপ ভালো পাব। এইবাৰ প্ৰথমবাৰ নেকি? নাই, আমি প্ৰত্যেক বছৰে দি আহিছো। মাৰোৱাৰী যুৱ মঞ্চৰ ফালৰ পৰা প্ৰত্যেক বছৰে দি আহিছো। ধন্যবাদ জনাইছোঁ। আমি কিছু ৰাজপথেদি যোৱা লোকসকলক আমি মন্তব্য বিচাৰিম। কি কেনেকুৱা লাগিছে আজি? যিহেতু তেওঁলোকে ভাল লাগিছে। গৰম পৰিছেতো, ভালে লাগিছে খাই পেলাই, বঢ়িয়া লাগিছে। এনেকে খাই থাকিলে ভাল লাগে আৰু। গৰম কেনেকুৱা? গৰম পৰিছে, বহুত পৰিছে গৰম। একদম ঘামি চামি গৈ আছো গৰমত, ভাল লাগিছে আৰু। ধন্যবাদ জনাইছোঁ। এয়া আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো নগাঁও সৰ্বগাঁও বজাৰৰ পৰা। প্ৰত্যেক বছৰে মাৰোৱাৰী যুৱ মঞ্চই এনেদৰে তেওঁলোকে শীতল পানীয় বটল বা অন্য যিকোনো কল্ড ড্ৰিংকছ আছে, কল্ড ড্ৰিংকছসমূহ তেওঁলোকে বিতৰণ কৰে যি নগাঁওবাসীৰ ৰাইজক।